নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ যেহেতু মই পুৰা এসপ্তাহ ধৰি ভিডিঅ' বনাব পৰা নাই আৰু বৰ অসুখ হৈ আছিলে কৰোনা নহয় কিন্তু গাটো বৰ দুৰ্বল আছিলে সো এইটো কাৰণে ভিডিঅ' বনাব পৰা নাই আৰু আপোনালোকৰ লগত জববোৰৰ বাৰ্তা শ্বেয়াৰ কৰিব পৰা নাই ভাবিছোঁ আজিৰ পৰা আকৌ আমি আৰম্ভ কৰোঁ যিবোৰ জব ওলাই থাকিব প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক সকলোবোৰ আমি আলোচনা কৰিম বিতংকৈ আৰু লগতে যিমানবোৰ প্ৰিপাৰেশ্যন নোটছ থাকিব সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম জিকেৰ পৰা আদি কৰি মেথছ ৰিজনিং সকলোবোৰ যিমানবোৰ আমি সক্ষম হওঁ বুজিবৰ কাৰণে সো আপোনালোকে আমাৰ চেনেলটোত সৈতে থাকিব আৰু যিমানটো আমি শুনি আছোঁ যে আসাম পুলিচৰ কাৰণেও নটিচ ওলোৱা নাই বৰ্তমানলৈকে কিন্তু অহা আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰাই এক্সাম আৰম্ভ বুলি শুনি আছোঁ সো যেতিয়াই নটিচ পাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু যিসকলে এতিয়ালৈকে প্ৰেক্টিছ কৰি আছে আসাম পুলিচৰ কাৰণে সো তেওঁলোকৰ কাৰণে এটা ভাল বাৰ্তা আৰু কষ্ট কৰি থাকক আৰু আপোনালোকে নিশ্চয় এদিন নিজৰ লক্ষ্যত উপনীত হ'ব সো অনাগত দিনবোৰত যিমানবোৰ জব ওলাই থাকিব সকলোবোৰ আমি গম পাই থাকিম আপডেট হৈ থাকিম আৰু লগতে যিবোৰ প্ৰিপাৰেশ্যন নোটছ তো সেইবোৰ আমি একেলগতে শ্বেয়াৰ কৰিম সো আজিৰ দিনটোত আমি ওলোৱা কিছুমান প্ৰাইভেট জবৰ বিষয়ে আলোচনা কৰিম যদি ভিডিঅ'টো কোনোবাই চাই আছে আৰু নতুনকৈ চাই আছে তেতিয়াহ'লে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব যাতে অনাগত দিনবোৰত আমাৰ সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব তেন্তে হওক আজিৰ দিনটোৰ কি জব ওলাইছে সকলোবোৰ আমি ভালদৰে আলোচনা কৰোঁ সো বন্ধু বান্ধৱীসকল প্ৰথম জবটো আমি আলোচনা কৰোঁ উল্লেখ কৰা আছে উই ৰিকুৱাৰ এন ইণ্টেলিজেণ্ট গাৰ্ল ফৰ অফিচ এছিষ্টেঞ্চ এইটো যিহেতু বানানটো ভুল দিয়া আছে আৰু হু হেজ প্ৰফিচিয়েঞ্চি ইন এক্সেল ৱৰ্ড টেলি এণ্ড আদাৰ অফিচ ৱৰ্ক she must have 1 year's experience salary starting 8,000 per month one office time 9 a.m. to 7 p.m. at Panbazar interested and seriously needy candidate may contact number so egoraki swali dorkar hoise office assistant ৰ কাৰণে যিয়ে proficiency আছে excel word tally আৰু other office workত আৰু তেখেতৰ 1 year experience হ'ব লাগিব আৰু starting salary 8,000 পৰা আৰম্ভ হ'ব অফিচ টাইম দিয়া আছে 9টাৰ পৰা 7টালৈকে পাণবজাৰত হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব ফোন নম্বৰত তাৰ পৰা যিবোৰ ৰিকোৱাৰ্ড হয় সকলোবোৰ আপোনালোকে ফিল কৰি এপ্লাই কৰিব নেক্সট জবটো হৈছিলে ৱান্টেড একাউণ্টেণ্ট শুড বি প্ৰফিচিয়েণ্ট ইন টেলি এক্সপিৰিয়েঞ্চ ইন ইনকম টেক্স GST PF ESI হোৱাটছআপ বায়'ডাটা দিছ ফোন নম্বৰ চ' অৰ্থাৎ একাউণ্টেণ্টৰ কাৰণে কোনোবা যদি বিচাৰি আছে তেতিয়াহ'লে আৰু লগতে যদি আপোনালোকৰ টেক্স ইনকম টেক্স GST ESI PF যদি নলেজ আছে তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত হোৱাটছআপ নম্বৰত নিজৰ বায়'ডাটাখন সেন্ড কৰি এপ্লাই কৰিব পাৰে আৰু সুধিব পাৰে যদি কিবা জানিব লগা থাকে নেক্সট হৈছে সেলছ মেনেজাৰ দৰকাৰ হৈছে এটা ইঞ্চুৰেঞ্চ কোম্পানী গ্ৰেজুৱেট হ'ব লাগিব আৰু 30+ দিয়া আছে শুড বি ফ্ৰম গুৱাহাটী ফিক্স চেলাৰী প্লাছ ইনচেণ্টিভ চ' এটা ইঞ্চুৰেঞ্চ কোম্পানীৰ হয় সেলছ মেনেজাৰ যদি কোনোবা ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰিব পাৰে অথবা ফোন কৰি সকলোবোৰ কথা জানি ল'ব পাৰে যিবিলাক আপোনালোকে জানিবলৈ বিচাৰে নেক্সট হৈছে এটা এজন আকৌ এক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট দৰকাৰ হৈছে ঠিক আছে মেনশ্যন এক্সপেক্টেড চেলাৰী ইন দ্য মেইল অৰ্থাৎ যেতিয়া মেইল কৰিব তলত দিয়া মেইল আইডিত তেতিয়া আপোনালোকৰ এক্সপেক্টেড চেলাৰীটো মেনশ্যন কৰি দিব ঠিক আছে যদি কোনোবা ইচ্ছুক হয় অতি সোনকালে এপ্লাই কৰিব পাৰে নেক্সট হৈছিলে ৰিকোৱাৰ্ড ৰিপেকিং ষ্টাফ ফৰ ডে শিফ্ট ডিউটি পুৱা 8 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে চেলাৰী আপোনালোকৰ 5,000 to 6,000 থাকিব ABC তৰুণ নগৰত আছে যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ কণ্টেক্ট কৰিব পাৰে যিহেতু এইবিলাক জব চালে সকলোৰে মনত এটাই ভাৱ আহিব বৰ্তমান যি মূল্যবৃদ্ধি বা যিকোনো বস্তুৰে নহওক কিয় মূল্যবৃদ্ধি ইমান আৰু ইমানখিনি পইচাত কি হ'ব চ' এইটো কথা কোনো বুজিও নাপাব ঠিক আছে যেহেতু যিসকলে প্ৰভাইড কৰে জব তেওঁলোকেও এইবিলাক ধাৰণা কৰিব নোৱাৰে যে এজন মানুহ বা এটা ফেমিলি চলিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন মান্থলি চ' তেওঁলোকৰো অলপ সকাহ বা তেওঁলোকৰো কিবা এটা জনাবলৈ মই বিচাৰি আছোঁ যাতে তেওঁলোকো এটা ৰিজনেবল বা এটা যুক্তি সহকাৰে যি চেলাৰী দিব লাগে সেই চেলাৰী যাতে দিব পাৰে ঠিক আছে এনেকুৱা বহুত কোম্পানী আছে গুৱাহাটীত যিবিলাকে বহুত কষ্ট কৰে কৰ্মচাৰীসকলক কিন্তু দৰমহা দিবৰ কাৰণে তেওঁলোকে উৎকোচ কৰি থাকে
সো তেওঁলোককো অলপ এইবিলাক অলপ ৰাজহুৱা কৰিব লাগিব ইমান কম চেলাৰীত কোনো ঘৰ নচলে বা ইমান 8 ঘণ্টা ডিউটি 10 ঘণ্টা ডিউটিত কোনো ইমান কম পইচাত চলিব নোৱাৰে সো বহুলোকে কমেণ্ট কৰে সেইটো কাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ যে এতিয়া তেওঁলোকে প্ৰভাইড কৰে জববোৰ সো ইমান যিয়ে নহওক কম হওক বেছি হওক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কিন্তু তাৰ মানে এইটো নহয় যে তেওঁলোকে ইমান কম চেলাৰী প্ৰভাইড কৰিব আৰু কৰ্মচাৰীসকলক দিনে ৰাতি ভালদৰে ইমানকৈ খটুৱাব তো ইয়াৰ ওপৰত আমি মাতো মাতিব লাগিব সময় আহিলে সো যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে এইটো কামৰ কাৰণে এবাৰ কণ্টেক্ট কৰি ল'ব ঠিক আছে নেক্সট জবটো হৈছিলে কেপছ ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড নিডছ 10 চেলছ এক্সিকিউটিভ ডাইৰেক্ট মাৰ্কেটিং ফৰ গুৱাহাটী ব্ৰাঞ্চ চেলাৰী 9,500 PAVSI প্লাছ কমিশ্যন প্লাছ ইনচেণ্টিভ সো কেপছ ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেডক দৰকাৰ হৈছে 10জন চেলছ এক্সিকিউটিভ ডাইৰেক্ট মাৰ্কেটিঙৰ কাৰণে ঠিক আছে গুৱাহাটী ব্ৰাঞ্চৰ কাৰণে হয় চেলাৰী ফিক্স থাকিব 9,500 PAVSI প্লাছ কমিশ্যন থাকিব ইনচেণ্টিভ থাকিব যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব তলত দিয়া ফোন নম্বৰত আৰু ভালদৰে সকলোবোৰ কথা সুধি ল'ব মই যিমানে নকওঁ আপোনালোকৰ কোম্পানী নহওক কিয় আপোনালোকে যেতিয়া ফোন কৰিব এবাৰ সুধি ল'ব যে জবটো চাৰ্জেবল বা কিবা ফিজ দিব লাগিব নেকি ঠিক আছে আৰু ফিজ দিব লগা হ'লে আপোনালোকে সেইবোৰ জবত এপ্লাই নকৰিব নেক্সট হৈছে এক্সপেৰিয়েঞ্চড টেলিকলাৰ্ছ চেলাৰী প্লাছ ইনচেণ্টিভছ ৰিকুৱাৰ্ড ফৰ এন এডুকেশ্যনেল কনচালটেঞ্চি ইন গুৱাহাটী 6 মাইল টেলিকলাৰ্ছ দৰকাৰ হৈছে চেলাৰী প্লাছ ইনচেণ্টিভ থাকিব ঠিক আছে এটা এডুকেশ্যনেল কনচালটেঞ্চি হয় 6 মাইলত অৱস্থিত যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন ডাইৰেক্টলি চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে লুকিং ফৰ BE civil graduate engineer having 3 years field experience mail to this mail ID so civil engineer বা BE কৰা graduate বিচাৰি আছে engineer 3 বছৰৰ field experience থাকিব লাগিব ঠিক আছে কোনোবা যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নম্বৰত এবাৰ কণ্টেক্ট কৰি ল'ব ক'ৰ হয় কি নহয় সকলোবোৰ কনফাৰ্ম কৰি ল'ব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব ঠিক আছে তাৰ নেক্সটটো আপোনালোকক নকওঁ এইটো কনচালটেঞ্চি হয় required admin executive proficient in MS Office suite Word Excel Tally ERP9 preferable good communication skills in English immediate joining salary negotiable send a resume with photo to this mail ID within 7 days so admin executive দৰকাৰ হৈছে আৰু কি proficiency থাকিব লাগিব আপোনালোকৰ MS Office জানিব লাগিব ঠিক আছে Tally ERP9 preferable দিয়া আছে আৰু ভাল কমিউনিকেশ্যন স্কিল থাকিব লাগিব ইংলিছত ইমিডিয়েট জইনিং হ'ব যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত অতি সোনকালে এপ্লাই কৰি দিয়ক নেক্সটটো আছিলে ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোইং পোষ্ট অফিচ এডমিনিষ্ট্ৰেটিভ এণ্ড অফিচ ষ্টাফ ফিমেল ঠিক আছে 4টা পোষ্ট BSA ফেকাল্টি ছাবজেক্ট ইংলিছ মেথ ছায়েন্স social studies Assamese and computer interested candidates may send their biodata to the following mail ID salary no bar for right candidate অৰ্থাৎ অফিচ এডমিনিষ্ট্ৰেটিভ এণ্ড অফিচ ষ্টাফ ফিমেল দৰকাৰ হৈছে আৰু ক'ৰ হয় কি নাই একো সকলোবোৰ ডিটেইলছত দিয়া নাই আপোনালোকে ডাইৰেক্ট মেইল কৰিব লাগিব ঠিক আছে মেইল কৰাৰ পিছত যেতিয়া ফোন কৰিব তেতিয়াহে গম পাব ক'ৰ হয় এই পোষ্টটো বা কিহৰ কাৰণে তেওঁলোকে হায়াৰিং কৰিছে চ' কোনোবা যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট আছিলে ৰিকুৱাৰ্ড কম্পিউটাৰ এণ্ড ষ্টেন'গ্ৰাফি ITI পাছ ফেকাল্টি এট জুৰোড গুৱাহাটী কম্পিউটাৰ ষ্টেন'গ্ৰাফি ITI পাছ ফেকাল্টি দৰকাৰ হৈছে গুৱাহাটী জুৰোডত কোনোবা যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব ডিটেইলছৰ সৈতে আপোনালোকে জানি ল'ব যিবোৰ জানিব লগা থাকে তাৰপিছতে আপোনালোকে মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সটটো হৈছে এ গুৱাহাটী বেছড কনষ্ট্ৰাকশ্যন কোম্পানী আৰ্জেণ্টলি ৰিকুৱাৰ্ছ কেণ্ডিডেট হু হেভ মোৰ দেন 5 years এক্সপিৰিয়েঞ্চ এটা কনষ্ট্ৰাকশ্যন কোম্পানী হায়াৰিং কৰিছে যিসকলৰ 5 বছৰৰ ওপৰৰ এক্সপিৰিয়েঞ্চ আছে প্ৰতিটো ডিপাৰ্টমেণ্টত প্ৰজেক্ট ইঞ্জিনিয়াৰ এটা পোষ্ট PE চিভিল 2টা পোষ্ট মেল ফিমেল উভয় এপ্লাই কৰিব পাৰিব JE চিভিল 2টা পোষ্ট মেল ফিমেল উভয় এপ্লাই কৰিব পাৰিব চিনিয়ৰ আৰ্কিটেক্ট ছুপাৰভাইজাৰ BE JE ইলেক্ট্ৰিকেল মেইল আছ ইয়ৰ CV টু দিছ মেইল ID অৰ হোৱাটছএপ টু দিছ নম্বৰ অৰ্থাৎ ইয়াৰ ভিতৰত যোনটো পোষ্টৰ কাৰণে আপোনালোকে এলিজিবল হয় অতি সোনকালে তলতে মেইল আইডি নিজৰ ৰিজিউমখন চেণ্ড কৰিব পাৰে অথবা হোৱাটছআপ নম্বৰটো আপোনালোকে চেণ্ড কৰিব পাৰে নেক্সট টু দিয়া আছে ৰিকুৱাৰমেণ্টছ ফৰ একাউণ্টেণ্টছ ট্ৰেইনাৰ ইন অট'মোবাইল ছেক্টৰ চেলছ কনচালটেণ্ট চ' এটা অকল ফোন নম্বৰ দিয়া আছে তথাপি এবাৰ ফোন কৰি সুধি ল'ব যিহেতু কনচালটেঞ্চি যেনো লাগিছে আৰু এবাৰ নলগা হৈও যেন লাগিছে চ' এবাৰ ডাইৰেক্টলি ফোন কৰি ল'ব তেওঁলোকক আৰু ডাইৰেক্টলি সুধিব যে কনচালটেঞ্চি হয় বা নহয়
আৰু যিহেতু আজি সানডে হয় আজিতো বন্ধ থাকিব অহাকালিলৈ আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট কৰিব তেওঁলোকক সুধিব ঠিক আছে যদি এইকেইটা পোষ্টৰ কাৰণে এলিজিবল হয় আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব নেক্সট হৈছিলে আৰ্জেণ্টলি ৰিকোয়াৰ্ড এন এক্সপিৰিয়েঞ্চড কম্পিউটাৰ অপাৰেটৰ গুৱাহাটী দীঘলী পুখুৰী চেলাৰী 7,000 পৰা 9,000 দিব ঠিক আছে যেহেতু মেইলৰ কাৰণে বহুতে প্ৰবলেম হ'ব 7,000 বা 9,000 লৈকে কৰিবৰ কাৰণে তথাপিও কোনোবা যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নাম্বাৰত এবাৰ কণ্টেক্ট কৰি ল'ব তাৰপিছত নিজৰ মেইল আইডি নিজৰ ৰিজিউমখন মেইল আইডিটোত চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছিলে আসাম হেল্থ কেয়াৰ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড আৰ্জেণ্টলি ৰিকুৱাৰ্ডছ ডেভেলপমেণ্ট পাৰ্টনাৰ্ছ মেল ফিমেল ফৰ কামৰূপ মেট্ৰ' to promote cooperatives agenda and membership interested may email cv with photo to this mail id so eto postor karone jekole issue hoy thik ase development partners karone promote cooperatives agenda and membership jekole issue hoy teloke tolote mail id nijor updated resume khon send koribo pare অথবা কিবা যদি জানিব লগা থাকে ফোন নম্বৰ দিয়া আছে এবাৰ ডাইৰেক্টলি কল কৰি ল'ব ঠিক আছে নেক্সট আসলে আর্জেন্টলি রিকোয়ার্ড এ কাউন্সিলর টেলিকলার ফর এন এডুকেশনাল ইনস্টিটিউট মার্কেটিং এক্সিকিউটিভ ফর এন এডভার্টাইজমেন্ট এজেন্সি ইন গুৱাহাটী সো এইটোৰ কাৰণে যিসকল এলিজিবল হয় বা কৰিব বিচাৰে তেওঁলোকে ডাইৰেক্টলি কণ্টেক্ট কৰিব ফোন নম্বৰ দিয়া আছে কোড কেনেকুৱা কি কৰিব লাগিব জানি ল'ব তাৰপিছতে এপ্লাই কৰিব নেক্সট আসলে ওয়ান্টেড ফর ইংলিশ মিডিয়াম স্কুল প্রিন্সিপাল শুড বি কোয়ালিফাইড এন্ড এক্সপিরিয়েন্স অফ রানিং ইংলিশ মিডিয়াম স্কুল of minimum 5 years English teacher should MA and experience as a teacher for 3 years subject teacher maths economics physics chemistry should be master degree holder with experience as teacher in English medium school no calls only WhatsApp biodata so eto totally faculty karone hoy teacher karone hoy je kole issue hoy teoloke tolodi WhatsApp number only biodata to send koribo koise phone koribole yat mana korise to je kole issue hoy teoloke eto post karone apply koribo pare next hoise application invited for the post of PGT maths TGT science health wellness teacher counselor TGT art and craft and helper aya application may be submitted to principal AF school Jorhat by 16 August for more details visit this website www.airforceschooljorhat.in so etu apnalokor Air Force school karone hoy Jorhator so jekole issue hoy teoloke that go directly apply koribo pare kendre apply koribo hokolobor dia ase tar website apnaloke direct visit kori chalobo paribo next wasle required lecturer for English economics accountancy and Assamese on part time contractual permanent basis salary 8,000 to 10,000 contact DD Borua Academy 6 Mile VIP Road so egita faculty dokar hoisile lecturer dokar hoisile English economics accountancy part time koribo pare contractual koribo pare thik ase permanent koribo pare salary minimum dia ase aru আপোনালোকে যদি ইচ্ছুক হয় তেতিয়ালে ডাইৰেক্টলি ফোন কৰি ল'ব আৰু ডিটেইলছ হতে জানি ল'ব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব নেক্সট কি আছে এটো বৰ সিওৰ নহয় এবাৰ কল কৰি ল'ব আপোনালোকে ভ্যাকেন্সি ফৰ ইনষ্টিটিউট center manager graduate with team handling experience age between 30 to 45 years assistant manager sales MBA preferred telecaller any graduate interviewed at 3/8/2021 salary 5,000 to 12,000 venue IIBIT ABC Guwahati so venue to dia ase IIBIT ABC Guwahati ebar call kori lobo aru kenoka ki hoy ebar jani lobo kiba consultancy hoy niki directly hudibo apnaloke thik ase jodi no hoy aru apnaloke jodi issue hoy titala directly apply koribo pare next was a need certified hybrid app developers with proven experience and familiarity with the newest mobile technologies able to use React Native and Xamarin to write mobile apps send CV on this mail ID order totally mobile apps ba mobile app developer karone hoy thik ase ji hokole hetu liner hoy eligible hoy তেওঁলোকে অতি সোনকালে তলতে মেইল আইডি নিজৰ ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব পাৰে ঠিক তেনেকুৱা আৰু পোষ্ট আছে সিনিয়ৰ একাউন্টেন্টৰ কাৰণে মেল ফিমেল উভয় এপ্লাই কৰিব পাৰিব এন্ড টেলিত কৰিব লাগিব GST for a CNF company in Guwahati Patasi Lambari office mail to this mail ID or WhatsApp
সো যিসকলে একাউণ্টেণ্টৰ কাৰণে বিচাৰি আছে জব তেওঁলোকে যাতে কৰিব পাৰে তলত দিয়া হোৱাটছআপ নম্বৰটো কণ্টেক্ট কৰিব পাৰে বা আপোনালোকে ডাইৰেক্টলি মেইল কৰিব পাৰে নিজৰ আপডেটেড ৰিজিউমখন ঠিক আছে নেক্সটটো আছে এইটো আপোনালোকৰ ফেকাল্টিৰ কাৰণে হয় PGT ইন পলিটিকেল এণ্ড এডুকেশ্যন ফৰ যোগেশ্বৰী একাডেমি খোলাকাটি ডেপোটা তেজপুৰত আছে এইটো চেলাৰী নেগোচিয়েবল দিয়া আছে আৰু 15 ডেজৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব ঠিক আছে কোড এপ্লাই বা কেনেদৰে এপ্লাই কৰিবলৈ পোষ্ট কৰিব লাগিব আপোনালোকে টোটেলি আপোনালোকৰ বায়োডাটাখন আৰু যদি কিবা জানিব লগা থাকে কণ্টেক্ট কৰি ল'ব ডিটেইলছ দিয়া আছে আপোনালোকক নেক্সট হৈছিলে উই সিক টু ৰিক্ৰুইট ডাইনামিক এণ্ড হাৰ্ডৱৰ্কিং ইণ্ডিভিজুৱেলছ ফৰ দ্য ফলোইং পজিশ্যন ইন এ লিডিং ইণ্টেৰিয়ৰ ডিজাইনিং এণ্ড কনষ্ট্ৰাকশ্যন ফাৰ্ম ইন গুৱাহাটী সো এইকেইটাৰ কাৰণে পোষ্ট মুকলি হৈছে এটা কনষ্ট্ৰাকশ্যন ফাৰ্ম হয় গুৱাহাটীত অৱস্থিত ঠিক আছে আৰ্কিটেক্ট ইণ্টেৰিয়ৰ ডিজাইনাৰ দৰকাৰ হৈছে 1 year এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ছাইট ছুপাৰভাইজাৰ দৰকাৰ হৈছে গ্ৰেজুৱেট হ'ব লাগিব আৰু ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব লগতে 2 yearsৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইন ছুপাৰভাইজাৰী লেভেল যদি কোনোবা ইছ্যু হয় তেতিয়াহ'লে তলত ইমেইল এডিট নিজৰ ৰিজিউমখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে ঠিক আছে আৰু অনলি সিলেক্টেড কেণ্ডিডেট উইল বি কল ফৰ ইণ্টাৰভিউ যিসকল কেণ্ডিডেট চিলেক্ট হ'ব তেওঁলোককহে ইণ্টাৰভিউ কাৰণে কল কৰা হ'ব আদাৰৱাইজ আপোনালোকৰ ৰিজেক্ট হৈ যাব ঠিক আছে সো আপোনালোকে আশা কৰি নাথাকিব বাকিবোৰ এপ্লাই কৰিব আৰ্জেণ্টলি লুকিং মেল এণ্ড ফিমেল কেণ্ডিডেটছ অনলি ফ্ৰেছাৰ কেন এপ্লাই ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট চেলছ কনচালটেণ্ট কাম চেলছ এক্সিকিউটিভ ফৰ এ লিডিং ডিজিটেল ফাৰ্ম চেলাৰী প্লাছ ইনচেণ্টিভছ থাকিব ড্ৰপ এণ্ড ছাবমিট ইয়ৰ ৰিজিউম এট দিছ ডিজি ৱৰ্ল্ড MS PNP এণ্টাৰপ্ৰাইজ হাউচ নম্বৰ 1 2nd ফ্ল'ৰ নৱৰণ পথ জটিয়া কাহিলিপাৰা সো এইটো এটা ফ্ৰেছাৰসকলৰ কাৰণে এটা অপৰচুনিটি আছে যিসকলে বিচাৰি আছে জব অফিচ এছিষ্টেণ্ট চেলছ কনচালটেণ্ট চেলছ এক্সিকিউটিভ ঠিক আছে তেওঁলোকে ডাইৰেক্ট এড্ৰেছ দিয়া আছে এড্ৰেছত ডাইৰেক্টলি আপোনালোকে নিজৰ ৰিজিউমখন থৈ আহিব পাৰিব দিব পাৰিব আৰু যদি কিবা জানিব লগা থাকে ডাইৰেক্টলি ফোন কৰি ল'ব তেওঁলোকক কেনেকুৱা কি হয় তথাপি এবাৰ সুধি ল'ব কনচালটেঞ্চি হয় বা নহয় আৰু ডাইৰেক্টলি মেইল কৰিব পাৰে আপোনালোকে ঠিক আছে মেইল আইডিটো চাই গম পাইছোঁ যে এইটো কনচালটেঞ্চি নহয় তথাপি আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব নেক্সট জবটো হৈছিলে ৰিকুৱাৰমেণ্ট ফৰ মাৰ্কেটিং পাৰ্চন উইথ মিনিমাম এক্সপিৰিয়েঞ্চ অফ 5 years ইন টি গাৰ্ডেন এণ্ড এগ্ৰিকালচাৰেল ফিল্ড কোৱালিফিকেশ্যন BSc ইন এগ্ৰি এণ্ড MSc ইন এগ্ৰি বক্স নম্বৰ দিয়া আছে আছাম ট্ৰিবিউন গুৱাহাটীত সো মাৰ্কেটিং পাৰ্চন দৰকাৰ হৈছে মিনিমাম 5 years এক্সপিৰিয়েঞ্চ আহিব লাগিব টি গাৰ্ডেন বা এগ্ৰিকালচাৰেল ফিল্ডত কোৱালিফিকেশ্যন দিয়া আছে যিসকলে ইচ্ছুক হয় তেওঁলোকে ডাইৰেক্টলি বক্স নম্বৰত গৈ কিনে এইটো এপ্লাই কৰিব পাৰিব আছাম ট্ৰিবিউন গুৱাহাটীত নেক্সটটো হৈছিলে ৰিকোৱাৰ্ড চেলছমেন ডেলিভাৰী বয় প্ৰিফাৰেবলি উইথ ড্ৰাইভিং লাইচেঞ্চ ফৰ এ মেডিচিন এজেঞ্চি নিয়াৰ গণেশগুৰি সো চেলছমেন আৰু ডেলিভাৰী বয় দৰকাৰ হৈছিলে মেডিচিন এজেঞ্চি হয় গণেশগুৰিৰ ওচৰত যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কল কৰি ল'ব ঠিক আছে তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সটটো হৈছিলে অপেনিং ফৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ উইথ মিনিমাম 6 months এক্সপিৰিয়েঞ্চ স্কিল্ড ইংলিছ ভকেবুলাৰী সো এইটো আপোনালোকে যদি ইচ্ছুক হয় এবাৰ ট্ৰাই কৰি চাব পাৰে এবাৰ ফোন কৰি ল'ব পাৰে ডাইৰেক্টলি ঠিক আছে আৰু চেলাৰী দিয়া আছে আপোনালোকে দেখা পাইছে 12 to 15,000 হ'ব নেক্সটটো হৈছিলে মেথমেটিক্স ফেকাল্টি ৰিকুৱাৰ্ড এট ব্ৰহ্মপুত্ৰ ভেলী একাডেমি জুনিয়ৰ কলেজ গৰৈমাৰী কামৰূপ কোৱালিফিকেশ্যন MSc চেলাৰী নেগোচিয়েবল উইথ হোষ্টেল ফেচিলিটি এণ্ড নিয়াৰলি 10% ইনক্ৰিমেণ্ট সো যিসকলে মেথমেটিক্স ফেকাল্টিৰ কাৰণে বা মেথমেটিক্স টিচাৰৰ কাৰণে জব বিচাৰি আছিলে তেওঁলোকে ব্ৰহ্মপুত্ৰ ভেলী একাডেমি জুনিয়ৰ কলেজ গৰৈমাৰী কামৰূপত থকা এপ্লাই কৰিব পাৰে ঠিক আছে MSc কৰা হ'ব লাগিব হোষ্টেল তেওঁলোকে প্ৰভাইড কৰি দিব হোষ্টেল ফেচিলিটি আছে আৰু ইয়াৰলি বছৰি আপোনালোকৰ 10% বা 10% ইনক্ৰিমেণ্ট হ'ব কাৰেণ্ট যি চেলাৰী থাকিব যদি ইচ্ছুক হয় এবাৰ কণ্টেক্ট কৰি ল'ব আৰু যদি এপ্লাই কৰিবলৈ হয় তেতিয়াহ'লে ডাইৰেক্টলি মেইল আইডি নিজৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সটটো আছে ছ'চিয়েল মিডিয়া এডভাৰটাইজমেণ্ট এক্সিকিউটিভ ঠিক আছে অফিচ মেনেজাৰ মেল ফিমেল ইলেক্ট্ৰিকেল মেকানিকেল কম্পিউটাৰ ফেকাল্টি ফৰ আছাম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট সো ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ডাইৰেক্টলি তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ছাবজেক্টত আপোনালোকে মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে ছাবজেক্টত ডাইৰেক্টলি লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ অফিচ মেনেজাৰ বা ইলেক্ট্ৰিকেল মেকানিকেল কম্পিউটাৰ ফেকাল্টি এনেকুৱা আপোনালোকে লিখি দিব নেক্সটটো হৈছিলে ৰিকুৱাৰ্ড ফিল্ড এক্সিকিউটিভ এণ্ড টেলিকলাৰ ফৰ অথৰাইজ কালেকশ্যন এজেঞ্চি ফৰ গুৱাহাটী ফ্ৰেছাৰ কেন অলছ' এপ্লাই contact us on Dispur last gate
চ' ইয়াতো এড্ৰেছ দিয়া আছে যদিও আপোনালোকে এবাৰ ফোন কৰি ল'ব আৰু ডাইৰেক্টলি সুধি ল'ব যে এইটো কনচালটেঞ্চি হয় বা নহয়, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। ঠিক আছে। চ' বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত ইমানখিনি আছিলে আপোনালোকক জনাবলগীয়া প্ৰাইভেট ছেক্টৰত ওলোৱা জবৰ বাৰ্তা। যিসকলে এলিজিবল হয় তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব। ঠিক আছে। এইবোৰ পষ্টসমূহ ৰখি নাথাকে, সোনকালে এপ্লাই হৈ যায় বা ফিল হৈ যায়। চ' আপোনালোকে যেতিয়াই চাই অতি সোনকালে এপ্লাই কৰিব আৰু ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি কৰিম আৰু আজি সন্ধিয়া জবৰ ৰিগাৰ্ডিং আমি এটা লাইভ ছেশ্যন ষ্টাৰ্ট কৰিম। আজি প্ৰায়ে আমি লাইভত কিছু ডিছকাছ কৰিম। ঠিক আছে। যিসকল যুৱক যুৱতী জবৰ কাৰণে সন্ধানত আছে, তেওঁলোকক যাতে আমি জবসমূহ আগুৱাই দিব পাৰোঁ, সেইটো ক্ষেত্ৰতে আমি আলোচনা কৰিম। আজি সন্ধিয়া 7 বজাত আমি লাইভ আহিম আৰু লাইভত আমি আলোচনা কৰিম। গতিকে সকলোৱে থাকিব লাইভত আৰু মই কমিউনিটি পষ্টটো দিম। ঠিক আছে। আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু এটা লাইক কৰি দিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব, যাতে যিসকলে জবৰ সন্ধানত আছে তেওঁলোকে যাতে ভিডিঅ'টো চাই কিনে জববোৰ এপ্লাই কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।